হয় আসলতে এই ডি ভোটাৰ সম্পৰ্কে যেটো সমস্যা এই সমস্যা বহু পুৰণি সমস্যা এটো সমস্যা আমি সমাধান কৰাৰ ক্ষেত্ৰত আমি চৰকাৰক আহ্বান জনাইছো অসম চৰকাৰৰ লগতে আমি দিল্লীত গৈও আপোনালোকে জানে আমি প্ৰায় 6 মাহ আগত আমি দিল্লী আমি গৈ আমাৰ ৰাষ্ট্ৰপতি মহোদয়নিক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু তাতেও আমি এই কথাখিনি উত্থাপন কৰিছিল যে আমাৰ ডি ভোটাৰ যেটো সমস্যা এই সমস্যাটো আমাৰ সমাধান কৰিব পাৰে ডাউটফুল ভোটাৰ ৰাখি পেলাই আমাৰ সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকে মানে ভাৰতীয় নাগৰিকক যিখিনি সংবিধানে দিয়া অধিকাৰ সেই অধিকাৰৰ পৰা যদি বঞ্চিত কৰি কেৱল ডি ভোটাৰৰ নাম লগা খজাই ডিজিগনেশ্যন কেম্পত পঠোৱাৰ যেটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগিব যেতিয়ালৈকে এই ষড়যন্ত্ৰ চলি থাকিব তেতিয়ালৈকে কিন্তু আমাৰ যি আন্দোলন এই আন্দোলন কিন্তু ধাৰাবাহিকভাৱে চলি থাকিব উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছু গোসাইগাঁও জিলা সমিতিৰ অন্তৰ্গত সাপকাটা আঞ্চলিক কমিটিখন আমি পুনৰ গঠন কৰা হয় পুৰণা যেটো কমিটি আছিল সেই কমিটিটো ভংগ কৰি নতুনকৈ আজি 51 জনীয়া এটা শক্তিশালী আমি কমিটি গঠন কৰি দিছো কিয়নো এই অঞ্চলৰ যিবিলাক বেয়া কাম যিবিলাক আসলতে কুসংস্কাৰ বাল্য বিবাহ শিশু শ্ৰমদান যিবিলাক আসলতে সমাজৰ পৰা এইবিলাক নাইকিয়া কৰাৰ কাৰণে যি আমাৰ প্ৰয়াস আৰু প্ৰচেষ্টা ধাৰাবাহিকভাৱে আমাৰ চলি আছে আৰু নতুন কমিটিটোক আমি আহ্বান জনাইছো যাতে এই অঞ্চলত যাতে শিক্ষাৰ জৰিয়তে যাতে এই অঞ্চলত যিবিলাক আসলতে বুদ্ধিজীৱী আছে বুদ্ধিজীৱীসকলৰ লগত কথা বতৰা পাতি পেলাই এই অঞ্চলটো কেনেকৈ আমি দুৰ্নীতিমুক্ত কৰিব পাৰি এই অঞ্চলত যিবিলাক ড্ৰাগছ মাফিয়া আছে ড্ৰাগছৰ লগত মানে জড়িত ব্যক্তি আছে এইবিলাকক কেনেকৈ আমি প্ৰশাসনৰ জৰিয়তে কৰায়ত্ব কৰিব পাৰি এইবিলাক বিশদভাৱে আমি আলোচনা কৰিছো কিয়নো আমি সংখ্যালঘু জাতিটোক আমি কিন্তু শিক্ষাৰ জৰিয়তে আগুৱাই নিব লাগিব শিক্ষা অবিহনে এটা জাতি কেতিয়াও বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব নোৱাৰে যাৰ কাৰণে আমি ধাৰাবাহিকভাৱে যি আমাৰ এই আন্দোলন ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত আৰু যি সংখ্যালঘু মানে এই সংখ্যালঘু জাতিটোক মানে বিভিন্ন দিশেৰে আমাক শোষিত লাঞ্ছিত বঞ্চিত হৈ থকা এই জাতিটোক আমি কেনেকৈ শিক্ষাৰ দিশত আমাৰ যিবিলাক অধিকাৰ ভূমিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি যিবিলাক সমস্যা আছে সমস্যাসমূহ আমি কেনেকৈ নাইকিয়া কৰিব পাৰো কেনেকৈ আমি আমাৰ অধিকাৰসমূহ কাঢ়ি আনিব পাৰো ধাৰাবাহিকভাৱে আমাৰ এই আন্দোলন চলিছে আৰু অনাগত দিনতো আমাৰ এই আন্দোলন চলিব লগতে আমাৰ যি নৱ নিৰ্বাচিত সভাপতি আৰু সম্পাদকৰ লগতে যি আমাৰ বাকি মানে বিষয়ববীয়াসকল আছে আমি বিটিআৰ সমিতিৰ তৰফৰ পৰা তেখেতসকলক পুনৰবাৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো আৰু লগতে এটা কথা ক'ব লাগিব আপোনালোকক যেহেতু নিৰ্বাচন বিটিআৰৰ নিৰ্বাচন আহি আছে তো পৰিষদীয় নিৰ্বাচন এই নিৰ্বাচনৰ ক্ষেত্ৰত এটা কথা আপোনালোকক ক'ব লাগিব কিয়নো বিগত সময়ছোৱাত যি ৰাজনৈতিক দলে নহওক সংখ্যালঘুসকলক গোলামী হিচাপে লৈ পেলাই ভোট বেংক হিচাপে লৈ পেলাই কেৱল আৰু কেৱল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰা যেন আমাৰ অনুভৱ হৈছে আমাৰ যিবিলাক অধিকাৰ আসলতে সেই অধিকাৰবিলাক আসলতে কাঢ়ি নিয়াৰ নিচিনা এটা পৰিৱেশ কৰি পেলাই যিবিলাক পৰিৱেশ পৰিস্থিতি কৰি আপোনালোকে জানে বিভিন্ন সময়ত ইয়াতে গোষ্ঠীগত সংঘৰ্ষ হৈছিলে বিভিন্ন সময়ত হিংসাত্মূলক কাৰ্য হৈছিলে কিন্তু সেইবিলাকত আসলতে আমাৰ মানুহখিনিয়ে আমাৰ সংখ্যালঘু জাতিটো আসলতে সেই অধিকাৰ যিবিলাক পাব লাগিছিল ন্যায় নিৰাপত্তা আমাৰ যিখন অধিকাৰ এই অধিকাৰৰ ক্ষেত্ৰত আমাৰ আন্দোলন চলিছে অনাগত দিনতো চলিব যেতিয়ালৈকে সেইবিলাক ব্যক্তি মানে আজিলৈকে আমি গম পোৱা মতে বহুতে অঘৰী হৈ থাকিবলগীয়া হৈছে যেতিয়াই মানে গোষ্ঠীগত সংঘৰ্ষ হৈছিল তেতিয়াই বহু মানুহ অঘৰী জীৱন যাপন কৰিব মানে কটাবলগীয়া হৈছিল বহু মানুহ মানে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছিল এককালীন সাহায্যৰ পৰা আৰম্ভ কৰি যিবিলাক আসলতে চৰকাৰীভাৱে ক্ষয়ক্ষতি দিব লগা আছিল কিন্তু সেইখিনি আমি চৰকাৰে দিয়া নাই যাৰ কাৰণে আমি আমাৰ মানে যিবিলাক কথা বতৰা আসলতে এতিয়া আমি সংখ্যালঘুসকলকো মানে আমি আহ্বান জনাম যাতে অনাগত দিনত আমাৰ যিবিলাক সমস্যাক লৈ পেলাই যি ৰাজনৈতিক দলে কাম কৰিব সেই ৰাজনৈতিক দলৰ লগত সংখ্যালঘুসকল থাকিব কিন্তু আমাক কেৱল আৰু কেৱল ভোট বেংকৰ স্বাৰ্থত কিন্তু ব্যৱহাৰ কৰিবলৈ কোনো কাৰণত দিয়া নহব আমি বিটিআৰ নেমছুৰ পৰা স্পষ্টভাৱে বিটিআৰ চৰকাৰ লগতে বিগত যি আমাৰ বিপিএফ চৰকাৰ আছিলে এতিয়া ইউপিপিএল চৰকাৰ বা কংগ্ৰেছ বিজেপি যিয়ে নহওক আমাক কিন্তু টাৰ্গেট কৰি পেলাই আমাক কিন্তু ভোট বেংক হিচাপে চলাবলৈ দিয়া নহব অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093